এইবাৰ চৰকাৰ অহাৰ পিছত আমি ওদালগুৰি বাকী ৰাইজৰ কাৰণে আপোনাৰ ভেৰগাঁৱে হওক বা খৈৰাবাৰী হওক বা নলে চেৰপাং হওক কালেংদুৱাৰ মদাইগুৰি বা হৰিচিঙা বা যিকোনো 10টা সমষ্টিৰ বাকী ৰাইজৰ কাৰণে আপোনালোকে আৰু যাতে নিজৰ কামৰ কাৰণে বা বিভিন্ন কামৰ কাৰণে ৰাইজৰ কামৰ কাৰণে হওক বা ব্যক্তিগত কামৰ কাৰণে হওক আপচেকেটাৰে পৰা বুলি কৈছে ঠিক আছে মিনি সেক্রেটারি হয়তো বনোৱা সময়ত 1 বছৰ বা 1.5 বছৰ লাগিব পাৰে ইয়াৰ পিছত আৰু আপোনালোকে কোকৰাঝাৰ যাব দৰকাৰ নাই ইয়াতে সব কাম হ'ব ইয়াতে হ'ব আপোনালোকৰ এই অঞ্চলটো ভাল হ'ব না ভাল হ'ব সঁচাকে আপোনালোকে বহুত বছৰ 20 বছৰ আপোনালোকে কোকৰাঝাৰত যাই পেলাই বহুত কষ্ট কৰিব লগা হৈছে এই 1 বছৰ বা 1.5 বছৰৰ পিছত যাতে আপোনালোকে আৰু কষ্ট কৰিব লগা নহ'ব আমি বনা সরকার যেহেতু হবই সেইকাৰণে আমি বনা বুলি কৈছোঁ ঠিক আছে তো সরকার হবই বেশি দিন নাই ভুল কৰি নহ'ব সরকার হ'ব আপোনালোকে সবে আমাৰ বিপেক দলক যেনেকে সহায় কৰিবলৈ আগবাঢ়ি আহিছে মইও আপোনালোকক সহায় কৰিব দেই ঠিক আছে আমিও আপোনালোকক সহায় কৰিম যেনেকে কষ্ট কৰি পেলাই ইমান কষ্ট কৰি আপোনালোকে আমাক জিকাব কাৰণে চেষ্টা কৰিছে বা জিকাব ইয়াৰ পৰিণামত আমিও আপোনালোকৰ যেনেকে বিচাৰিছে কোচ ৰাজবংশীসকলে যেনেকে বিচাৰিছে বড়ো সমাজে যেনেকে বিচাৰিছে বা আমাৰ শৰণীয়াসকলে যেনেকে বিচাৰিছে বা ৰাভা জনগোষ্ঠীয়ে যেনেকে বিচাৰিছে বা অসমীয়া হিচাপে ইয়াত বসবাস কৰা ৰাইজসকলে যেনেকে বিচাৰিছে বা গোৰ্খাই হওক বা আদিবাসী হওক বা ৰাজবংশী হওক আপোনালোকৰ যিটো ৰাজ্যৰ সমস্যা সেইবিলাক গোটেই কথাটো আমি ইস্তাহাৰত লিখি পেলাই ৰাখিছে যেনেকে ইস্তাহাৰত প্ৰচাৰ কৰিছে এনেকেই আমি কাম কৰিম আপোনালোকে আমাক সহযোগ কৰক আমিও আপোনালোকক সহযোগ কৰিম সরকার বনাব সরকার বনোৱাৰ পিছতে আমি যেহেতু অকল খৈৰাবাৰী নহয় পাঁচলে চেৰপাং আছে নলে চেৰপাং আছে ভৈৰৱকুণ্ড আছে বা 40টা সমষ্টিত আমাৰ যিমান জাতি জনগোষ্ঠী এই অঞ্চলত বসবাস কৰি আছে এটা কমন সমস্যা আছে সব জাতিৰ জনগোষ্ঠীৰ লগত আছে কম বেছি পৰিমাণে সকলোৰ এটাই প্ৰশ্ন যে আমাৰ এই সমস্যাটো সমাধান কৰক এই সমস্যাটো সমাধান কৰক এই সমস্যাটো কি হয় কোনোবা বড়ো মানুহৰ লগত থাকিব পাৰে কোনোবা বড়ো মানুহৰ লগত নাই কোনোবা ৰাজবংশী মানুহৰ লগত থাকিব পাৰে কোনোবা ৰাজবংশী মানুহৰ লগত নাই কোনোবা বেংগলীৰ লগত আছে কোনোবা বেংগলীৰ লগত নাই কোনোবা মুছলিমৰ লগত আছে কোনোবা মুছলিমৰ লগত নাই কোনোবা হৰণীয়াৰ লগত আছে কোনোবা হৰণীয়াৰ লগত নাই কোনোবা আদিবাসীৰ লগত আছে কোনোবা আদিবাসীৰ লগত নাই কোনোবা ৰাভাৰ লগত আছে কোনোবা ৰাভাৰ লগত নাই কোনোবা গাঁৱৰ লগত থাকিব পাৰে কোনোবা গাঁৱৰ লগত নাই অন্ততে বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী বসবাস কৰি আছে এটাই প্ৰশ্ন এই কামটো কৰি দিয়ক এইবাৰ চৰকাৰ আহিলে আপুনি এই কামটো কৰি দিয়ক তেতিয়া সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীৰ সমাজ হিচাপে এইবাৰ বিপেকক ছাপোৰ্ট কৰিব আৰু জিকাৰ পিছত এই কামটো কৰি দিয়ক এইটো কি কম বেছি পৰিমাণে কাৰোবাৰ লগত আছে কাৰোবাৰ লগত নাই এইটো কি বলিব পাৰিছে এইটো কি সকলোকে লাগে মাটিৰ পাত্তা হয় নে নহয় মোৰ লগত থাকিব পাৰে কোনোবা লগত নাই কোনোবা ৰাজবংশীৰ লগত থাকিব পাৰে কোনোবা ৰাজবংশীৰ লগত নাই কোনোবা বেংগলীৰ লগত থাকিব পাৰে কোনোবা বেংগলীৰ লগত নাই কম বেছি পৰিমাণ হ'লেও মাটিৰ সমস্যাটো এই বিটিচি অঞ্চলত আছে আমি সেইকাৰণে কৈছে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল জাতি জনগোষ্ঠী ইয়াত আছে আৰু 2005 চনত
যেটো ভোটাৰ তালিকা এইটো চাই পেলাই আমি সকলো জাতি জনগোষ্ঠীকে যাৰ যাৰ লগত মাটিৰ পাত্তা নাই সিহঁতক মাটিৰ পাত্তা দিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। এটা স্পষ্ট ইয়াত কোনো ভুল বুজিব নালাগে। 1 নম্বৰ এজেণ্ডা সেইটোৱেই আমি যেটো চৰকাৰ বনাম আপোনালোকে দেখিব অক্টোবৰ মাহৰ তাৰমানে 26 তাৰিখৰ ৰিজাল্ট হ'ব। 27 তাৰিখৰ পৰা দুৰ্গা পূজা 4 দিন 30 তাৰিখ মানত দুৰ্গা পূজা শেষ হ'ব। হয়তো 2 অক্টোবৰ গান্ধী জয়ন্তী আগতে আমি 1 তাৰিখ বা 3 তাৰিখৰ ভিতৰত চৰকাৰ বনাম। চৰকাৰ বনোৱাৰ পিছত 4 তাৰিখ বা 5 তাৰিখত আমি চৰকাৰৰ এটা বৈঠক বহিব। সব মন্ত্ৰীসকলক লৈ পেলাই সব সকলক লৈ পেলাই এই বৈঠকৰ প্ৰথম ডিচিশ্যনটো হ'ব যাৰ যাৰ লগত মাটিৰ পাত্তা নাই এই সকলক মাটিৰ পাত্তা দিয়া যাওক বুলি ডিচিশ্যন হ'ব। একদম স্পষ্ট ইয়াত ভুল বুজিব নালাগে। যেনেকৈ লিখিছে যেনেকৈ প্ৰতিশ্ৰুতি দিছে যেনেকৈ প্ৰচাৰ কৰিছে আমি সেইটোৱে কৈছোঁ। তাৰিখটো এইফালে এইফালে হ'ব পাৰে। 1 তাৰিখতো হ'ব পাৰে 3 তাৰিখতো হ'ব পাৰে। 1 তাৰিখ বা 3 তাৰিখত আমাৰ এটা কাউন্সিল মিটিং বহিব। এই কাউন্সিল মিটিঙতে এইবিলাক ডিচিশ্যন আহিব। হয় কোনোবা বেংগলীৰ লগত আছে কোনোবা বেংগলীৰ লগত নাই, কোনোবা বড়ো মানুহৰ লগত আছে কোনোবা বড়ো মানুহৰ লগত নাই। কথাটো হয় না নহয়? না চবৰে মাটিৰ পাত্তা আছে, চবৰ লগত আছে। বড়ো মানুহৰ লগত নতুন বুজিব सोरनावबा दं सोरनावबा गैया नङा होमबा? बर'फोरनावबो सोरनावबा दं सोरनावबा गैया। ओंखायनो जोङो हानि पात्ताखौ 1 नाम्बार एजेन्डा हिसाबै जों लानो आरो बिथोन होगोन। आरो नोंथांमोनहा नोंसोर बेबायदिखौ EM नागिरदों मा डिपार्टमेन्टनि EM लागिरदों बेखौबो बुंनानै लाया। खालि EMल' नांगौ होनो खालि EM লাগে বুলি কৈ আছে আপোনালোকে। EMটো দিব ডিপাৰ্টমেণ্টটো কোনা একবাৰ কি ডিপার্টমেন্ট লাগে মানি মরছিল মরছাটু ডিপার্টমেন্ট আমার হানি রানি না মানি মানি এলাগো এক ভাষা লামা পারে গ্রানি লাগো গান খেতে খালো গ্রানি লাগো না ইরিগেশন দেল মানি EM 100% কথা স্পষ্ট EM পাবো মন্ত্রী পাবো। কিন্তু ডিপার্টমেন্টও আপনাদেরকে আজকে ঠিক করব পারা নাই। আর 6 দিন সময় আছে ইয়াতে ঠিক করব। 6 দিনের ভিতর ডিপার্টমেন্ট ঠিক করব। EM তো 100%। এই বলে কি সব বলছি না এই ফলে তো উঠা নাকি সব ঠিক আছে না নাগল বাস একো নাই। আমি সরকার বলা সরকার হওয়ার পিছত আমি কি কাম করব আমার ইস্তাহাৰত স্পষ্ট লেখা আছে। সবে নিশ্চয় ইয়াত আহি পাইছে না নাই ইস্তাহাৰটো আমার মেনিফেস্টো। তাৰমানে বিপিএফে সরকার হওয়ার পিছত ব্ৰিটিছে বাকী ৰাইজৰ কাৰণে বা ক'ত কি কৰিব নকৰিব এইবিলাক গোটেই স্পষ্ট লেখা আছে। এইটো পঢ়িলে আকৌ বেছিকৈ ভালকৈ বুজি পাব। আৰু ইয়াত আমি যেটো দেখিছে আই মাতৃ মহিলাসকলে বেছিভাগ আহিছে ইয়াত আজি হয় না নহয়? মহিলাসকলে বেছিনা ফুলকে দিছে প্ৰথম মহিলা বেছিনা ফুলকে বেছি আছে। আমার মহিলাসকলে যেতিয়া মিটিঙত আহিব একবার তার নিজের বুড়ার লগত একবার কথা পাতি আহিলা নহয় বুড়া আমি মিটিং ফান্ডেন বুঢ়া বা বুঢ়া বা উমুক বাবা মই মিটিঙত যে আছো আহিব দিছে না নাই? মিটিঙত আহিব দিছে না মাতো কৰা নাই আহিব দিছে। ইয়াৰ লগত আমাৰ একটা বোধ এনে ঘৰত আৰু একটা আছে বুঢ়াৰ ঘৰ ওটা নয় বুড়ায় আপনার আহিব দিছে আমার মহিলাসকল। তার মানে কি
ইয়াত আৰু ভোটটো এনেই ঘৰত আৰু দুটা তিনিটা ভোট হৈ আছে আপোনালোকে ইয়াৰখিনি যিখিনি আছে ইয়াৰ ট্ৰিপল আহিব দিয়া মানে এইটো লক্ষী মহিলাসকল আহিব দিয়া মানে লক্ষী মই কৈছোঁ এনেই আহিব দিয়া নাই এনেই অহা নাই পুৰা লক্ষী লাগিছে এই লক্ষী আমার এইটোৱে প্রমাণ করছে যে ক্রীড়াবাড়ি হিসাবে আমি শিওর 100% দেখিছে বিপিএফে কোনো দলে ইয়াত থাকিব নোৱাৰে যিমান লুটপাট কৰিলেও ভোটটো নামলৈকে দিব জানে আমি কিবা কিবি লুটপাট কৰি আছে বুলি মই শুনিছোঁ মই একো নকওঁ ক'লে আৰু বেছি লাগি যাব মোৰ লগত দৰকাৰ নাই সবে নামত দিব যিমান অত্যাচাৰ কৰিলে নামত হৈছোঁ ইমান 5 বছৰ আপোনালোকে কষ্ট পাইছে এই কষ্টটো আৰু ল'ব বিচৰা নাই আমাৰ ৰাইজে হয় না নহয় আমাৰ ৰাইজে ল'ব বিচৰা নাই আইমাতৃসকলে আহিছে এনে অহা নাই কিয় বৰাই নিশ্চয় কৈ গৈছে এই চৰকাৰটো বনাব বিপেবে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে অলপ চিন্তা কৰক এনেকুৱা কৈছে না নাই বৰাই আপোনালোকক কৈছে না শুনক সেইকাৰণে আমি কৈছোঁ আমি মাতৃ মহিলাসকলে চবৰে চিন্তা মই একো নাপালেও একো নহয় কিন্তু মোৰ ল'ৰা দুটা আছে MA পাছ হৈ পেলাই BA পাছ হৈ পেলাই মেট্ৰিক পাছ হৈ পেলাই বা হায়াৰ ছেকেণ্ডাৰী পাছ হৈ পেলাই আছে এই দুজন ল'ৰাটো কোনোবা এটাই কিবা একটা সুবিধা পালে হ'ল এনেকুৱা হয় না নহয় নিজৰ ল'ৰা ছোৱালীৰ কাৰণে চবে চিন্তা কৰে মহিলাসকলে মই একো নালাগে দে মই নাপালেও চলিব কিন্তু মোৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা কৰক সেইটো ভাবি পেলাই আপোনালোকে আমাক সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে আৰু মই কৈছোঁ আপোনালোকে যিটো আশা কৰি আমাৰ বিষয়বোৰ সহায় কৰিবলৈ ওলাইছে ময়ো আপোনালোকক সহায় কৰিম ময়ো আপোনালোকক সহায় কৰিম এনেকুৱা মোৰ মুখৰ পৰা কিবা কথা ওলাইলে এইটো মানে নকৰাকৈ থকা মানুহ নহয় যেনেকৈ কৈছে এনেকৈ কয় মোৰ মুখৰ পৰা কিবা এটা ওলাইছে মানে এইটো 100% ফাইনাল 100% ফাইনাল অপেক্ষা কৰিব আপোনালোকে পাব কোনোবা আজি পাব কোনোবা অহাকালি পাব পাৰে কোনোবা পৰহি দিনা একে দিনাই চবে নাপাব বেয়া নাপাবি হয়তো টাইমটো কোনোবা কালি পাব কোনোবা পৰহি পাব মুঠতে পাই যাব ভালে হয়তো না একদিনতে কিন্তু নাপাব মই কৈছোঁ চবৰে এইটোৱেই চাকৰিটো কিমানজন মানুহে চাকৰি পাব একজন দুজন চাকৰি পাব পাৰে আৰু আজিৰ দিনত আমাৰ ল'ৰা ছোৱালীয়ে চবেই শিক্ষিত চবেই বুজি পায় কিমানজন মানুহেতো চাকৰি পাব কোনোবা একজন দুজন চাকৰি পাব পাৰে বাকীটো নাপাব এইখিনি বুজিব পৰা হৈছে আমাৰ ল'ৰা ছোৱালীসকলে সেইকাৰণে আমি যিসকলে চাকৰি নাপাব এইসকলৰ ল'ৰা ছোৱালীক আমি এই যে 100 কোটি 200 কোটি কৈ থাকাটো ডাইৰেক্ট দিব এইটো দি মটৰচাইকেল কিনিব নালাগে এইটো পইচা গাড়ী কিনিব নালাগে এইটো দি আপুনি ক'ৰবাত কিবা দোকান দি খাই না কি খাই মুঠতে আমি 2 মাহৰ কাৰণে স্কিল ট্ৰেইনিং দি পেলাই এইবিলাক পইচা ডাইৰেক্ট দিয়া হ'ব আৰু এইটো 3 মাহৰ ভিতৰত আমি দিব লাগে ডিসেম্বৰ মাহৰ ভিতৰতে আমি এই পইচাটো দিলাব লাগে 100 কোটি আপোনালোকৰ এই ক্ৰীড়াবাড়ী সমষ্টিত কিমান ল'ৰা ছোৱালী পাব গোৰ্খাও পাব কৰণীয়াও পাব বড়ো পাব বেংগলীও পাব ৰাভাও পাব গাৰো পাব মুছলিমো পাব যিমান জাতি আছে ইয়াৰ যিমান বেকাৰ ল'ৰা ছোৱালী আছে এই 3 মাহৰ ভিতৰত আপোনালোকে চাই থাকক মই দিয়ে না নিদিয়ে গ্যারান্টি কথা দিছোঁ মই পুৰা গ্যাৰান্টি আৰু বেছি নকওঁ কামটো হ'লে হ'ল না আৰু কিমান লেকচাৰ হয় না কাম হ'লেতো হ'ল মই যিখিনি কথা কৈছে এইখিনি কামটো কৰিলে হ'ল না আৰু কিমান কি লেকচাৰ হয় ঈশ্বৰটো মোৰ খামানি আছে আমাৰ থাকবে না আমি কি ভাবিছে জানে
হয় ৰাস্তা বনামানি দলঙো বনা ৰাস্তাও বনাব দলঙো বনাব কোনোবা স্কুল যদি বেয়া আছে এইটো আমি বনাই দিম ক'ৰবাত যদি হস্পিটেল বেয়া আছে এইটো বনাই দিম সঁচা বনাই দিম আৰু আমাৰ ভাৱনাটো হ'ল অকল ৰাস্তা দলং বনাই থাকিলে নহ'ব ইয়াৰ লগে লগে আমাৰ ল'ৰা ছোৱালী যে বেকাৰত পৰি আছে এই বেকাৰত সমস্যাৰ ভোগী থকা এই ল'ৰা ছোৱালীবোৰক কিছু এটা আমি সাহায্য কৰিব ভাবি আছোঁ বা ধন্য বুলি স্বীকাৰ কৰিছে সেইকাৰণে আপোনালোকে চবেই এইবাৰ আমাক সহায় কৰক মই যিখিনি কথা দিছে এনেকৈ মই কাম কৰিম একদিন লেট হ'ব পাৰে কাৰোবাৰ কিন্তু আপুনি ভাবই যেহেতু আমাৰ মুখৰ পৰা কথা ওলাইছে এইটো যেতিয়ালৈকে কৰি পেলাই দিব নোৱাৰে তেতিয়ালৈকে মই মনটো শান্তি নালাগে এইটো অলপ কেয়াৰ কৰক আপোনালোকে অলপ কেয়াৰ কৰক আপোনাক কিবা দিম বুলি কৈছে না ৰাখক বিশ্বাস ৰাখিলে চব কাম হৈ যাব আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে আপোনালোকে নিশ্চয় আমাক সহায় কৰিব আপোনালোকেও আমাৰ ওপৰত বিশ্বাস কৰক মই যেনেকৈ কথা দিছোঁ এনেকৈ কাম কৰিম থেংক ইউ ধন্যবাদ